মই চাওক গোটেই সিদ্ধান্তটো ল'ব শিৱসাগৰৰ ৰাইজে। যোৱাবাৰ মই জেলত থাকোঁতে শিৱসাগৰৰ ৰাইজে মোৰ পক্ষত সিদ্ধান্ত গ্ৰহণ কৰিছিল। যোৱা 5 বছৰ মই শিৱসাগৰৰ ৰাইজৰ লগত আছোঁ। অসমবাসী মানুহৰ হৈ মাত মাতিছোঁ, শিৱসাগৰৰ মানুহৰ হৈ মাত মাতিছোঁ আপোচবিহীনভাৱে। তদুপৰি মই শিৱসাগৰৰ উন্নয়নৰ কাৰণে এটা আঁচনি আনিবলৈ চেষ্টা কৰিছোঁ। এতিয়া যি সময়ত মই অসমৰ আটাইতকৈ সৰব বিধায়ক ৰূপে কাম কৰিবলৈ চেষ্টা কৰিছোঁ, যি সময়ত মই বিৰোধী বিধায়ক হৈও অসমৰ ভিতৰতে আটাইতকৈ বেছি প্ৰজেক্ট আনিবলৈ চেষ্টা কৰিছোঁ, সেই সময়ত মই নাভাবোঁ যে শিৱসাগৰৰ ৰাইজে অখিল গগৈক বাদ দি কোনোবা থাওৰা বিধানসভা সমষ্টিৰ পৰা কোনোবা কুশল দুৱাৰী বা জয়ন্ত হাজৰিকাক ইয়ালৈ মাতি আনিব, বা আমগুৰি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়াক ইয়াত ভোট দিব, মই নাভাবোঁ। সেইকাৰণে মোৰ কাৰণে মই নিশ্চিন্ত হৈ আছোঁ যে শিৱসাগৰৰ ৰাইজে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব। শিৱসাগৰ এখন ঐতিহাসিক ঠাই, ইয়াত শিক্ষিতৰ হাৰ অসমৰ ভিতৰতে সৰ্বাধিক, গতিকে যিহেতু শিক্ষিতৰ স্থান অসমৰ ভিতৰতে আটাইতকৈ বেছি আৰু গুণোৎসৱতো সদায় অসমৰ ভিতৰত 1 নম্বৰ হোৱা জিলা, গতিকে মই নিশ্চিত যে এই শিক্ষিত শিৱসাগৰ, ঐতিহাসিক শিৱসাগৰ, অসমৰ জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ শিৱসাগৰৰ ৰাইজে জাতীয়তাবাদী দল ৰাইজৰ দলৰ সভাপতি অখিল গগৈকে ভোট দিব। আজি অখিল গগৈ হিচাপত মই গোটেই অসমত বিখ্যাত, অসমৰ আটাইতকৈ সৰব সক্ৰিয় বিধায়ক ৰূপে, কুশল দুৱাৰী বিখ্যাত, অসমত আটাইতকৈ বেছি মানুহ হত্যা কৰা মানুহ হিচাপে। তো এতিয়া মানুহ হত্যা কৰা মানুহজনক শিৱসাগৰৰ মানুহে কেনেকৈ ভোট দিব কওক? এইটোতো ফেক্ট ন, আচল সত্য ন। যিটো আচল সত্য, সেই সত্যটোক লুকুৱাই থৈ কোনেওতো এতিয়া ফেব্ৰিকেশ্যন লগাব নোৱাৰোঁ, ওপৰতো ৰং দি কেতিয়াও ৰাখিব নোৱাৰোঁ। সেইকাৰণে মই ভাবোঁ, মই সেইকাৰণে শিৱসাগৰৰ ৰাইজক কওঁ যে মই যোৱা 5 বছৰৰ বিৰোধী দলৰ বিধায়ক হিচাপে যেটা ডাঙৰ প্ৰজেক্ট আনিলোঁ, ৰংঘৰ প্ৰকল্প, টাই মিউজিয়াম, চাৰ্কিট হাউচ, ডিষ্ট্ৰিক্ট ষ্টেডিয়াম, টাউনৰ খোৱাপানী যোগান, আৰ্বান ৱাটাৰ ছাপ্লাই স্কিমৰ কাৰণে 70 কোটি টকা, গাঁৱৰ পানী যোগানৰ কাৰণে কেইবাশটা পানী যোগান আঁচনি, বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে 205 কোটি টকাৰ প্ৰজেক্ট, 122 কোটি টকাৰ BG ৰোড, 102 কোটি টকাৰ আপোনাৰ বৰালি নিৰ্মাণ, এই আটাইবিলাক প্ৰজেক্ট লোৱাৰ পাছত আৰু মানুহেতো নিজে হিচাপ কৰিব যে যোৱা 20 বছৰত প্ৰদীপ হাজৰিকাই আমগুৰি সমষ্টিত কি কৰিছিলে, যোৱা 10 বছৰত আপোনাৰ কুশল দুৱাৰী বা আপোনাৰ জয়ন্ত হাজৰিকাই তেওঁ থাওৰা MLA হৈ কি কাম কৰিছিলে, সেইটোতো হিচাপ ৰাখিব ন। গতিকে মই ভাবোঁ যে শিৱসাগৰত ডেফিনেটলি এবাৰ ৰাইজৰ দলৰ সভাপতি হিচাপে মই জড়িত। দুইজনে আমাৰ লগত কথা পাতি আছে, কিন্তু এতিয়ালৈকে সিদ্ধান্ত ল'ব পৰা নাই। বিভিন্ন ধৰণৰ টেকনিকেল কথা কিছুমান আছে, গতিকে সেই সিদ্ধান্তসমূহ এতিয়ালৈকে ল'ব পৰা নাই। মই আশা কৰোঁ যে ভৱিষ্যতে আজিতো 1 ঘণ্টাৰ পাছত মই বোকাখাতৰ কেণ্ডিডেট ঘোষণা কৰিব পাৰিম, কিন্তু এতিয়া ঘোষণা কৰিব পৰা নাই কাৰণ মই মিটিঙত আছিলোঁ আৰু তাৰ আগত কিছুমান টেকনিকেল তৎক্ষণাত হ'ল যে কাগজ পত্ৰৰ টেকনিকেল কথা কিছুমান আছে, সেইবিলাক যদি ৰেডি হৈ গৈছে তেতিয়াহ'লে মই কেণ্ডিডেট ঘোষণা কৰিম।